ইতিমধ্যে আহি আমি মানে পাইছোঁহি এইকণ ভোলাগুৰি চাহ বাগিচালৈ সোমাই আহিব লাগে আৰু সোমাই আহি মানুহৰ যি মানুহ মানে এই মানুহৰ মাজত যে আজি কি কৰিব পাৰিম ভগৱানে জানে দেই মানে এই ৰাস্তাটোত এতিয়া 10,000 মানুহ আমাৰ মুখৰ আগতে লাইনত আছে এনেকুৱা হাজাৰ মানুহ সোমাই ইতিমধ্যে গৈ আছে আৰু আমি আহিছোঁ বাইদেউহঁতক লগ পালোঁ বাইদেউ খালি আমাৰ লগৰে আহি আছে লগতে একেলগে লগ পাইছোঁ আৰু ল'ৰালি সিফা বহুত ছোৱালী লগ পাই ফোন মাৰি আছে কিন্তু এতিয়া ছোৱালীখিনি যে বিচাৰি উলিয়াবগৈ পাৰিম সেইটোহে আচৰিত কথা হৈছে মানুহ খোপা আছোঁ এতিয়া যে অকণমান হেৰিয়ে হৈছে হে অথনি আঙুলি ভাব নাই আমি পেণ্ডেল পাই গৈছোঁ সেই পেণ্ডেলত একেলগে এটা লাইনতে 1000 মানুহ গৈছে আৰু বহুত মানে বেলেগ পেণ্ডেল বিচাৰ যাব আপোনালোকে আৰু মোৰ লগত আহিছে মই কৈ হেলিকপ্টাৰ লেণ্ডিং হৈছে বুলি ভাবিছোঁ মানে মানুহবোৰ চবেই চাইছে হেলিকপ্টাৰ এখন ফিল্ডতে পৰিব এয়া হেলিকপ্টাৰ পৰিছেহি ইতিমধ্যে আৰু খন্তেক পিছতে আহিব এয়া মানুহৰ মানে বহুত লানি নিচিকা ভিৰ মানুহ চবফালে মানুহ কেনেকুৱা মানুহ সেয়া আমি কেইগৰাকীয়ে লগ ধৰিব পাৰোঁ নাজানো বহুত আহিছোঁ বহুত মানুহ মানে তেনেকৈ বহুত মানুহ ঘূৰি গৈছে আমাৰ লগৰ ছোৱালী আহিছে এইফালে আমি আহি গ'লোঁ আৰু এয়া দুগৰাকী এইফালে 3গৰাকী সেইফালে এগৰাকী এই আঁতৰত আছে চকী একেবাৰে ওচৰতে পোৱা নাই আৰু য'ত ছোৱালীখিনি আছে আমি কৈছোঁ আৰু এইফালে আছে আমাৰ ইউনিফৰ্ম পিন্ধা যিমানখিনি ইউনিফৰ্ম দেখিব আছে কিন্তু আমি এইটোৱে কৈছোঁ যে যেতিয়া মিটিংখন আধা ঘণ্টাৰ আগত মানে ভগাৰ আধা ঘণ্টা আমি যিকোনো প্ৰকাৰ ইয়াৰ পৰা ওলাই গৈ পেলাই আমি য'ৰ পৰা নামিব য'ত নামিব আমি সেই জেগাকণলৈ যোৱাৰ চেষ্টা কৰিম এতিয়াৰ পৰা আমি ৰৈ থাকিবলৈ আমাৰ গাত শক্তি নাইকিয়া হৈ যাব সেইকাৰণে আমি বহি লৈছোঁ অকণমান আৰু মিটিংখন আৰম্ভ হোৱাৰ পিছত শেষ হোৱাৰ আধা ঘণ্টা 1 ঘণ্টা আগত আমি ইয়াৰ পৰা দৌৰিম একদম যেনি তেনি গুচি যাম দেই গৈ পেলাই যেনি তেনি গৈ পেলাই আমি মুঠতে নমা জেগাকণলৈ যাবলৈ চেষ্টা কৰিম আৰু আমাৰ কাগজখিনি দিবলৈ চেষ্টা কৰিম দেখিছেনে মানুহ মানে ভাবিব নোৱাৰা মানুহ মানে ইয়াত কিমান 1 লাখতকৈ বেছি মানুহ আছে আৰু এই 1 লাখ মিটিঙত কিমানেই নোৱাৰিলে যিহেতু গাড়ীত ষ্টেণ্ডিং হৈ আহিবলৈ দিয়া নাই চিট কেপাচিটি আহিবলৈ দিছে সেইকাৰণে বহুত মানুহ ঘূৰি গৈছে বুলি গম পাইছোঁ আমাৰ গাঁৱৰ পৰাই প্ৰায় 10-12জনমান মানুহ ঘূৰি গৈছে আৰু আমাৰ লগৰ ছোৱালীয়ে আহিবলৈ ওলাইছিলে ফোন কৰিছে যে ৰীতা যাব নোৱাৰিলোঁ গাড়ীত ষ্টেণ্ডিং হৈ যাবলৈ নিদিয়ে আমি গুচি আহিছোঁ এই তামুলী ভেটিত মানুহ গুচি গৈছে একদম আমি মানে একেবাৰে পূব অংশৰ পুকলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ তাৰে 2খন গাড়ী মানুহ ষ্টেণ্ডিং হ'ব নোৱাৰাৰ কাৰণে মানে তেওঁলোক ষ্টেজটো খুব সুন্দৰকৈ সজাই থকা যে আমি ষ্টেজৰ খুব কাষতে আছোঁ যাতে সোনকালে লগ ধৰিব পাৰোঁ সেইটো পজিশ্যনত ৰাখিছোঁ আৰু ৰৈছোঁ চাওক আৰু ইতিমধ্যে হেলিকপ্টাৰ লেণ্ডিং হৈছে বুলি শুনিছোঁ হেলিকপ্টাৰ পৰা জেগাখন নিচেই কাষতে ঠিক কৰিছে ভাৰত চৰকাৰৰ বিত্ত আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰামন অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলক হেলিপেডত আদৰিছে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ মনোজ পেগুদেৱ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী আৰু বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত অশোক সিংহদেৱ আৰু আন বিশিষ্ট ব্যক্তিসকল মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুনতে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজন উপলক্ষে আগবাঢ়িছে ভগৱানে আমাক হেল্প কৰিব লাগিব মানুহ যিহেতু বহুত বেছি মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অনুষ্ঠান হ'বলৈ গৈ আছে আমাৰ জেগাত আমি ভাগ্যৱান ন আমাৰ এতিয়া ভুগি আছোঁ আমি অংগনবাড়ী কৰ্মীসকলক আমাৰ বাহিৰাই চকুৱে ছোৱালী চাইছে ৰাইজৰ কোনে চৰকাৰৰ ফালৰ পৰা আমাক বিশ্ববিদ্যালয় হ'ব মানে কান্দি আমি চাকৰিটো কৰিবলগীয়া হৈছে আমি আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী আহি আমাৰ ভূমি পূজনৰ কাৰণে এয়া যোগাৰ কৰিছে আৰু ভূমি পূজনৰ আধাৰশিলা স্থাপন কৰিছে আমি কম্পিউটাৰত চাই আছোঁ কম্পিউটাৰ ব্যৱস্থা কৰিছে আমি ইয়াত চাই আছোঁ Om
शांति शांति अपना वीडियो तो सुई दियो सुई दियो गणपतिं भवामहे कविं कवीनामुपमश्रवस्तमं ज्येष्ठराजं ब्रह्मणस्पदान शृण्वन्नोतिभिस्सेदसादनं तजे नमः आस्पते प्रतिजाने यस्मान् स्वावेशो अनमेवो भवानः यत्त्वेमहे प्रतिरन्नो जुरस्प्रसन्नएतिद्विपदे सञ्चतुष्पदे वास्तोस्पदे विश्वारूपाण्याभिषन् दधातु सेवनेधिनः शुभम् पूर्णं ददाति मधुर्योत्सानेति एकधा ब्रह्मण उपहरति एकमेव यजमानायुस्तेजो ददाति देवताभ्यो नमः नीराजन्द्रचरामि आचमनीयं समर्पयामि परिमलपत्रपुष्पाणि समर्पयामि धारयामि এতিয়া মাননীয় কেন্দ্ৰীয় মন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভূমি পূজন কৰি অমৃত স্তম্ভৰ দিশে আগবাঢ়িছে। আমি প্ৰত্যক্ষ কৰিছোঁ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ মহোদয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আন বিশিষ্ট ব্যক্তিসকলে গুৱাহাটীৰ পৰা কঢ়িয়াই অনা অমৃত স্তম্ভত অমৃত কলহৰ মাটি দিছে। এক স্মৰণীয় মুহূৰ্ত। সুবিধা পালে মানে মাত্ৰা ভিতৰতে নাপাহিব। I'd now request Honorable Union Minister and Honorable Chief Minister of Assam to kindly take their seats on the chairs. লগতে সভাৰ হোষ্ট বৃদ্ধি কৰিবলৈ আমাৰ মাজত আজি আছে মাননীয় মন্ত্ৰীসকল ক্ৰমে ডাক্তৰ ৰনোজ পেগুদেৱ, শ্ৰীযুতা শোক সিংঘলদেৱ, শ্ৰীযুতা অজন্তা নেওগ মহোদয়া, মাননীয় আমি যদি স্মাৰক পত্ৰ দিবলগীয়া হয় তেতিয়াহ'লে পাৰ্মিশ্যন হ'লে আমি আগবাঢ়িছোঁ। এফালে বাহিৰলৈ যাবগৈ লাগিব পাৰ্মিশ্যন ল'বলৈ আহক। পাৰ্মিশ্যন লৈ পেলাই আহি আছোঁ আৰু বাহিৰলৈ যাওঁ পাৰ্মিশ্যন লৈ লওঁগৈ। 15 न्यू नया मेडिकल कॉलेज का भी स्थापना हुआ सिर्फ इन असम, ओनली इन असम 15 न्यू मेडिकल कॉलेजेस have been established. Assam will also have South Asia's largest cancer care network with 15 আমাৰ এবাৰ লগ কৰাই দিয়ক না ছাৰ। ছাৰ আমাৰ বিত্তমন্ত্ৰীক বিশেষ দিয়কচোন, আমি যেন কেনে লগ কৰাই দিয়ক না। নহয় আমি এবাৰ ছাৰ মুখৰ পৰা কওঁ না, 1 মিনিটৰ কাৰণে ক'ম। এই হ'লেও আমাৰ আজিৰ দিনটো বেলেগ, আকৌ সেইদিনাখন বা কি অসুবিধা হয় ছাৰ। এক কপি দিয়ক না। নাই কৰা ছাৰ, মই প্লিজ ছাৰ প্লিজ প্লিজ ছাৰ এবাৰ প্লিজ লগ পাম না। লগ কৰিবলৈ কি হ'ব এতিয়া? আহিব এতিয়া কাগজখিনি দেখা হ'লেহে আহিব এতিয়া বলক বলক এইখিনি খালী জেগা ক'লে বলক। এইখিনি আহক এইখিনি আহক সেইফালে পিছফালেদি যাব। সেয়া সেয়া এইফালে যাওঁ আহকগৈ। কেনে যাব? তালৈ যাওঁ, আহক 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 আহক
সোমাবলৈ নিদিয়ে নহয় ইমান কটকটীয়া নিৰাপত্তা সেইফালে মেডিয়া কিন্তু ৰৈ আছে মেডিয়া গোটেই বন্ধ আছে সেইফালে সাক্ষাৎকাৰ লৈ আছে এইফালে যাবলৈ নিদিয়ে যে এজন আছে যে ব'লকচোন ব'লক ব'লক আমি সেইখন গেটলৈ যাওঁ ব'লক ব'লক যাবলৈ দিয়ে নে আকৌ পুলিচে নিদিয়ে যে ব'লকচোন ব'লক চাহ তিনিগৰাকী যাওঁ আমি নাপামেই দেখোন চাহ এই কেনেকৈ লগ পাম মানে গুচিয়ে যাব এতিয়া পিছফালেদি এনেকুৱা কৰিছে আমাক আমাৰ চাৰিগৰাকী তিনিগৰাকী চাহ সেইফালে গুচিয়ে যাব নেকি আমাক যাবলৈ দিয়ক নে এবাৰ ফটো মাৰি লওঁ বাইদেউৰ লগত দিয়ক প্লিজ আমি লগ কৰিম চাহ আমাৰ বহুত সমস্যা আছে আমি আমাক এবাৰ ফটো মাৰিব এবাৰ এটা দেলহিত আমি লগ কৰিবলৈ যাব নোৱাৰোঁ আমাৰ সাধ্য নাই চাহ ইয়াতে আমি এবাৰ আমাৰ অংগনবাদী মানুহ গৈ আছে এই মানুহবিলাক গৈ আছে কেনে আমাক পাছ হ'বলৈ দিয়ক হ'ব পাছ আপোনাৰ কাৰণে আমাক পাছ হ'বলৈ দিয়ক মানুহবিলাক গৈ আছে ছাৰক আমি অকণমান লগ কৰোঁ আমি অফিচাৰৰ লগত লগ কৰিলোঁ আমি 5 গৰাকী বা 4 গৰাকী যাওঁ ছাৰ সেইটো আপুনিহে কৈছে বাকী চব আহিব বেজ আছে বেজ আছে আপোনালোকৰ যেনেকুৱা আছে এনেকুৱা আছে আমাক যাব দিয়ক না আমি ছাৰক এতিয়া লগ পাইছোঁৱেই যেতিয়া আৰু ক'ত লগ পাম আমি মই ক'বলৈও পাহৰিলোঁ আমাক যাবলৈ দিয়ক যাবলৈ যাব কেনেকৈ লগ পাম ছাৰ এটা শব্দ কওঁ ছাৰ আমাৰ মাননীটো কথা কওঁ মানে 1 মিনিটৰ মাননী এটা কওঁ আমি বহুত আহিব 13 তাৰিখে আমি লগ পাব আজি বিদ্যালয়কে চেণ্ট্ৰেল বিদ্যামন্ত্ৰীক লাগে আমাক এবাৰ ক'ম আমি আমাৰ মনৰ কথা একেষাৰ কওঁ চেণ্ট্ৰেল বিদ্যামন্ত্ৰীক আমি একেষাৰ কথা কওঁ প্ৰট'কল অফিচাৰে কাগজখিনি নিলে কিন্তু আমিতো সুফাই ক'ব অলপ পাৰিব লাগিব ন সেইফালেদি যাব লাগিছিলে আমি ভুল কৰিলোঁ এই বাইদেউৰ লগত অকণমান কথা পাতিবলৈ দিয়া হৈ যাব জনসাধাৰণৰ মানুহ কাম কৰি আছে আকৌ আমাক লগ কৰিবলৈ নিদিলে কেনেকৈ হয় বাৰু আহিব পাৰে ছাৰ ঠিক চব আহিছে মানুহবিলাক দেখা দিয়ে চাহ মাতিম এনেকৈ আমাক এফালেদি আহিব বাইদেউ আমি চাই ফালি আহিব জানো আহিলেওতো আমালৈ নাহিব এইফালে বাট দি থৈ দিছে আৰু এটা কথা নহয় আমাকে যদি এনেকৈ লগ ধৰিবলৈ নিদিয়ে কেনেকৈ হ'ব বাৰু আমি ৰাইজৰ কামেই কৰি আছোঁ আমিতো ৰাইজৰ কাম কৰা মানুহে আমি ৰাইজৰ কাম কৰিব লাগেতো চাহক লগ ধৰিব লাগিব ন নিদিলে কেনেকৈ হ'ব বাৰু পাছ ল'ব লাগিছিলে আহিব পাৰিলোঁ তেতিয়া লগ পাছ লৈছিলোঁ এতিয়াকৈ যাবলৈ কৈছিলে এতিয়াতো পটকৰ চাই কৈছিলে লগ কৰিব এইফালি পাৰিব কৰিব বুলি কৈছিলে ওলাই গ'ল নেকি নহয় এয়া এইফালি যাব এখন গাড়ী এখন ওলাই আহিবলৈ কৈছিলে আকৌ ফোন কৰাচোন তেওঁ আহিবলৈ যদি তেওঁলোকে এইফালে আহি যায় 2 লাখ টকা কেতিয়া দিব দিবই লাগিব দেই 2 লাখ টকাটোৰ কথা সুধিব আৰু মাননী আমাক বঢ়াব লাগে সেইটো কথা মেইন আমাৰ দুটা কাম পৰিস্থিতি বহুত বেয়া লগ ধৰিব নোৱাৰি আমাৰ নিজৰ জেগালৈকে আহিছে হয় আমাৰ এতিয়া যদি পিয়ালি কাষতে লগ পাই যদি আমি এটা কথা ক'ব নোৱাৰো আমি দেলহিত পাৰিম জানো লগ ধৰিব এনেকুৱা কৰিলে কেনেকৈ হ'ব বাৰু ছাৰ ক'লে আৰু আমি একো নকওঁ একো আমি কিনো কৰিম ন আমাৰো এটা ক'বলগীয়া কথা থাকে নহয় আমি অংগনবাদী ইমান কষ্ট কৰি আছোঁ ৰাইজৰ কাৰণে কাম কৰি আছোঁ হয় নহয় বাৰু